নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই আলোচনা কৰিম তিয়হৰ খেতিৰ লগত আমি জিকা একেলগে কেনেকৈ কৰিব পাৰোঁ। তো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। জিকা আৰু তিয়হ এই দুটা খেতি যে একেলগে কৰা হ'ল, কি পদ্ধতিত কৰা হ'ল, কিমান ডিষ্টেঞ্চত লগোৱা হ'ল, কোনটো খেতিত প্ৰফিট আটাইতকৈ বেছি পোৱা যাব, ফলন কোনটোত বেছি লাগন দিব। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে গুৰুত্ব সহকাৰে চাব পাৰে নহয়, তেনেহ'লে আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাহিব। আপোনালোকে নিজাববীয়াকৈ খেতি কৰি আগুৱাই যাব পাৰিব। খাৰুপেটীয়াৰ কৃষকসকলৰ খেতি কৰাৰ যিটো পদ্ধতি, যিটো ধৰণ বেলেগ ধৰণৰ। মই অলপ বৰষুণত তিতিলোঁ নহয়, অলপ আগতে হৈ গ'ল বৰষুণ। আমি বৰ্ষাকালত আগবাঢ়ি আছোঁ। শীতকাল আমাৰ মাজৰ পৰা বিদায় ল'লে। এতিয়া ফেব্ৰুৱাৰী অতিক্ৰম কৰি মাৰ্চত আমি আগবাঢ়িছোঁ। তে চাওক, জিকা যে খেতিত দিছে কোনটো গুটি দিছে, তিয়হ যে লগাইছে কোনটো গুটি দিছে, কেনেকুৱা মাটিত লগাইছে, সাৰ কিমান দিলে, ৰাসায়নিক সাৰ খটাইছে, গোবৰ সাৰ কিমান প্ৰয়োজন খেতিৰ কাৰণে। তা আজিৰ এই ভিডিঅ'টোৰ আপোনালোকে চালে সম্পূৰ্ণ তথ্য পাব। কথা হ'ল বন্ধুসকল, আপোনালোকে কি এতিয়াও মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰক। তো বৰ্তমান মাৰ্চত মই যদি আজি ভিডিঅ' বনাইছোঁ তেনেহ'লে মাৰ্চ মাহতে বনাইছোঁ। এই মাৰ্চ মাহত যদি আপোনালোকে ভাবিছে মই জিকা লগাম, মই তিয়হ লগাম, জিকা যদি লগাম বুলি ভাবিছে তেনেহ'লে গিৰি চিডৰ প্ৰিয়া মনত ৰাখিব, গিৰি চিডৰ প্ৰিয়া। যদি তিয়হৰ গুটি দিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে VNR ক্ৰিছ, তাৰ লগতে মাইলেনি, চাইলেনি, নাজিয়া এনেকুৱা ধৰণৰ বিধান আপোনালোকৰ খেতিত দিব লাগিব। তো চাওক, খেতিত পানী জমা হৈ আছে। এই মাত্ৰ বৰষুণ হৈ গ'ল, ময়ো বৰষুণতে তিতিলোঁ। এতিয়া কথা হ'ল, জিকা যে খেতিত দিলে মাটি ওখ মাটি নিৰ্বাচন কৰিব, এঢলীয়া, যাতে পানী জমা হৈ নাথাকে। মাটি নিৰ্বাচন কৰা হ'ল, হাল মাৰিলে প্ৰতি বিঘাত 1 গাড়ীকৈ গোবৰ দিব আৰু 1 গাড়ী ষ্টক ৰাখি দিয়ক কৰ্ণাৰত। প্ৰতি বিঘাত 5 পৰা 7 কিলো চূণ দিব যদি জিকা খেতি কৰিম বুলি ভাবিছে। ইফালে তিয়হ লগাইছে, যিটো তিয়হ দিছে এইটো হ'ল নাজিয়া F1। তো কথা হ'ল, তিয়হ আৰু জিকা একেলগে লগাইছে, মই যে ক'লোঁ কোনটো গছৰ কিমান প্ৰফিট হ'ব, এই কথাখিনিৰ মাজত অকণমান ৰহস্য আছে। ইফালে তিয়হ বিকা শেষ হ'ব, তিয়হৰ গছ টানি উঠাই দিয়া হ'ব, ইফালে জিকা গছবিলাক থাকিয়ে যাব। জিকা গছবিলাক চাওক, আপোনালোকক দেখুৱাই আছোঁ কিমান ধুনীয়া হৈছে, চাব পাৰিছে। এইটো লাইনত জিকা গছ এইবিলাক, আৰু এইফালে এইবিলাক হ'ল তিয়হ। এতিয়া চাওক, তিয়হৰ গছ কিন্তু বেছি দিন নাথাকে। চব্জিৰ ভিতৰত আটাইতকৈ লাভান্বিত খেতি তিয়হ, পানীয় চব্জি, ওজন বহুত। 1 বিঘা মাটি কৰিলে এদিন পিছে উঠাব লাগিব। এটা লাইনৰ পৰা আৰু এটা লাইন তিয়হ দিব আপোনালোকে 2 ফুট, আৰু এটা গুটিৰ পৰা আৰু এটা গুটি বৰ্তমান সময়ত যদি লগাই আপোনালোকে 1 ফুট দিলেই হ'ব। হ'ল লগোৱা, পোখা মাৰিলে। তাৰ মাজতে কি কৰিব, তিয়হ গজালি মাৰিছে, তাৰপিছত আপোনালোকে জিকাৰ গুটি দি দিয়ক। মই যে ক'লোঁ যে গিৰি চিডৰ প্ৰিয়া জিকা দি দিয়ক। এতিয়া কিন্তু আপোনালোকে ৰামা, মল্লিকা এইবিলাক নিদিব। এতিয়া বৰ্ষাকাল আহি আছে নহয়, বিকিবলৈ হ'লে ৰামা আৰু মল্লিকা এতিয়া গুটি দিলে আপোনালোকৰ ফলন নহ'ব, সিমান এটা প্ৰফিট নাপাব খেতিৰ পৰা। আৰু এই তিয়হৰ গছবিলাক যে চাই আছে কিমান ধুনীয়া হৈছে, নাজিয়া F1। প্ৰতি বিঘাত ছুপাৰ ফছফেট গুটি দিয়াৰ আগত 1 বস্তা 50 কিলো, তাৰমানে পটাছ 10 কিলো, ইউৰিয়াত 15 আৰু DAP 15 দিলে, হাল মাৰিলে ময়াই কমো 1 সপ্তাহ পচাই দিব, তাৰপিছত গুটি দিব। আজি ৰাসায়নিক সাৰ দিলে, কালি আকৌ গুটি দি দিব, গুটি পচি যোৱাৰ সম্ভাৱনা থাকিব। পচি যোৱাৰ সম্ভাৱনা মানে পচিয়ে যাব।
এসপ্তাহ মাটিত যিমান তাৰমানে গেছ আছে সেইটো ওলাই যাব দিয়ক। মাজে মাজে আলি দি দিব, যাতে আকৌ মাজে মাজে ডুং দি দিব, পানী যাতে ওলাই যাব পাৰে। এনেকুৱা পদ্ধতি মতে যদি আপোনালোকে খেতি কৰিব পাৰে নহয়, তেনেহ'লে চাব কিমান ভাল ফলন পাব। এতিয়া মই আলোচনা কৰিম, খেতিটো কেৱল কৰিছোঁ, পোখা মাৰিলে স্প্ৰেটো কৰিব লাগিব। সৰু থাকোঁতে গছত উৰণীয়া পোকৰ ঔষধ স্প্ৰে কৰিব বগা মাখিৰ কাৰণে। ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব, ওলালা স্প্ৰে কৰিব সৰু থাকোঁতে, ওলালা তাৰ লগতে একটেৰা, পিছত ৰিলিক, মাজে মাজে মেজগাৰ্ড, বায়'ড'জ এইবিলাক ঔষধ দিব। বায়'ম পাৱাৰ, শ্বৰ্ট, এনেকুৱা গছবিলাক যেতিয়া হ'ব তেতিয়া আপোনালোকে চেমডিছ দিয়ক, গ্ৰেচিয়া দিয়ক, ৰেঞ্জাৰ দিয়ক। ভাল কথা। আপোনালোকৰ খেতিত এতিয়াতো ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হ'ব। কি ফাৰ্টিলাইজাৰ দিব? খেতিত লাগন বেছিকৈ দিব লাগিবতো না। খেতি কৰিছোঁ, খেতিত যদি লাগনে নিদিয়ে কি হ'ব? খেতিৰ পৰা লাভ কি হ'ব আমাৰ? আপোনালোকে ষ্টুপ্লেজাৰ 95টো দিয়ক, বনাছ দিয়ক, তাৰপিছত গ্ৰিফিন দিয়ক, গ'ল্ড স্পেচিয়েল চইল দিয়ক। এনেকুৱা ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিলে আপোনালোকৰ যথেষ্ট ফলন আহিব, যথেষ্ট ফলন। জিকা গছ লগাব 3 ফুট ডিষ্টেঞ্চ, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট দিব। চাব আপোনালোকৰ গছৰ ফলন। আৰু চাংটো কেনেকৈ দিয়ে খাৰুপেটীয়া কৃষকসকলে চাব পাৰিছেনে? কিমান টকা খৰচ বহন কৰিছে খেতিত। তাৰমানে টকা ল'বই ল'ব। আমি নোৱাৰোঁ না। কিয় নোৱাৰোঁ? নিজকে কুৱেশ্যন কৰি চাব, আমি কিয় নোৱাৰোঁ। বৰ্তমান সময় কিন্তু পটলৰ সময়, শিপা লগাবৰ কাৰণে। শিপা লাগে মই দিম, ফাৰ্টিলাইজাৰ লাগে মই পঠিয়াম। মোৰ খেতিত যিবিলাক দি আছোঁ আপোনালোকৰ কাৰণে ছেম দি পঠিয়াম। আপোনালোকে কেৱল গুৰুত্ব সহকাৰে খেতি কৰক। উজনি নামনি চব ঠাইতে খেতি হ'ব লাগে। মোৰ এটা উদ্দেশ্য হ'ল কি জানে, আপোনালোকক মই খেতি কৰামে। বেয়া নাপাব, মই আকৌ যে এনেকৈ কৈ থাকোঁ। আপোনালোকক মই খেতি কৰাম। খেতিত লাভালাভ কিমান আছে আপোনালোকে এবাৰ যদি আপোনালোকে টকা পায় খেতিৰ পৰা নহয়, আপোনালোকে খেতি কেতিয়াও নেৰিব। এটা ছাইডত আপোনালোকে লক্ষ্য স্থিৰ নকৰিব। এটা ছাইডত মই কথাখিনি কৈছোঁ, আপোনালোকে বেয়া নাপাব। আপোনালোকে টকাৰ পিছে পিছে নদৌৰিব। টকাই আপোনালোকৰ পিছে পিছে দৌৰিব লাগিব, তেতিয়াহে আপোনালোকে আগুৱাই যোৱাত সহায় হ'ব। সেইকাৰণে কৈছোঁ খেতি কৰক, সফল হওক, কিন্তু খেতিৰ দৰে খেতি কৰক। খেতি কৰি যদি আমি সফলে হ'ব নোৱাৰোঁ, তেনেহ'লে খেতি কৰাৰ কোনো দৰকাৰ নাই, কোনো প্ৰয়োজন নাই। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে নিজে চাই আছে চাওক, কিন্তু বেলেগক চোৱাৰ সুবিধা কৰি দিব লাগিব, যাতে আমি চবে মিলি হাতে হাত মিলাই আগুৱাই যাব পাৰোঁ। মোৰ এটাই উদ্দেশ্য, আমি শান্তিৰে থাকিম, আমি সোণৰ অসমখন আৰু আগুৱাই লৈ যাম। আজিলৈ এৰিছোঁ, বাই বাই।